নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক আসাম পুলিচ ABUPৰ কাৰণে সুবিধা হোৱাকৈ ইণ্ডিয়ান ইকনমিৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম। আৰু এই চিৰিজটো আমি স্পেচিয়েলি আসাম পুলিচ ABUPৰ কাৰণে সুবিধা হোৱাকৈ আমি সম্পূৰ্ণ চিলেবাছ ৱাইজত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰি আছোঁ। তাৰ যি পাৰ্ট নম্বৰ 9, যদি আগৰ পাৰ্টৰ ভিডিঅ' মই আপোনালোকে চোৱা নাই, তলৰ ডিছক্ৰিপশ্যন বক্সত ভিডিঅ'সমূহৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব। আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱী আৰু যোনে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আহক কুৱেশ্যনখিনি আমি আলোচনা কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য ফাদাৰ অফ ইকনমিক্স? ইকনমিক্সৰ ফাদাৰ কোন হয়? আমি ইকনমিক্সৰ জনক বুলি কাক জানিব পাৰোঁ? মেক্স মুলাৰ, আডাম স্মিথ, কাৰ্ল মাৰ্কছ এণ্ড নান অফ দিছ এবভ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, আডাম স্মিথ। মনত ৰাখিব, আডাম স্মিথক আমাৰ ইকনমিক্সৰ ফাদাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 2, ইণ্ডিয়ান ইকনমি ইজ। আমাৰ যোনটো ইণ্ডিয়ান ইকনমি কিহৰ ওপৰত বেছ কৰে? অপশ্যনবিলাক চাই ল'ব। ছ'চিয়েলিষ্টিক ইকনমি, গান্ধীয়ান ইকনমি, মিক্সড ইকনমি এণ্ড ফ্ৰী ইকনমি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মিক্স ইকনমি। মনত ৰাখিব, আমাৰ যোনটো ইণ্ডিয়ান ইকনমিটো মিক্স ইকনমি হয়। এইটো প্ৰায় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত প্ৰায় অহা দেখা যায়, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3, মিক্স ইকনমি মিনছ এন ইকনমি হুৱেৰ। আমাৰ যোনটো মিক্স ইকনমি মানে কি হয় একচুৱেলি? অপশ্যনবিলাক চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, দেয়াৰ ইজ কো এক্সিষ্টেঞ্চ অফ পাব্লিক ছেক্টৰ এলং উইথ প্ৰাইভেট ছেক্টৰ। মনত ৰাখিব, আমাৰ যোনটো মিক্স ইকনমি মানে কি হয়? দেয়াৰ ইজ কো এক্সিষ্টেঞ্চ। প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰৰ যোনটো কো এক্সিষ্টেঞ্চ হয় তাকে মিক্স ইকনমি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 4, ইণ্ডিয়াছ ইকনমিক প্লেনিং কেনট বি ছেইড টু বি। অপশ্যনবিলাক চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ইম্পেৰেটিভ। মনত ৰাখিব, কি হয়? বাধ্যতামূলক হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য টাস্ক অফ দ্য প্লেনিং কমিশ্যন। তলত উল্লেখ কৰা কোনটো প্লেনিং কমিশ্যনৰ যোনটো কাৰ্য হয়? প্লেনিং কমিশ্যনৰ তলত উল্লেখ কৰা কোনটো কাৰ্য হয়? অপশ্যনবিলাক চাই ল'ব। প্ৰিপেৰেশ্যন অফ দ্য প্লেন, ইমপ্লিমেণ্টেশ্যন অফ দ্য প্লেন, ফাইনেন্সিং অফ দ্য প্লেন এণ্ড নান অফ দিছ এবভ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, প্ৰিপেৰেশ্যন অফ দ্য প্লেন। আমাৰ যোনটো ইণ্ডিয়ান প্লেনিং কমিশ্যন তাত কি হয়? তাৰ কাৰ্য কি হয়? প্ৰিপেৰেশ্যন অফ দ্য প্লেন। প্লেনটো কি হয়? প্ৰিপেয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান অফ দ্য ফলোয়িং বডিজ ফাইনেলাইজ দ্য 5-year প্লেন প্ৰপ'জেল। তলত উল্লেখ কৰা কোনটো বডিয়ে যোনটো 5-year প্লেন, আমাৰ যোনটো ইণ্ডিয়াৰ 5-year প্লেন তাৰ ফাইনেলাইজ কৰে? কোনটো বডিয়ে ফাইনেলাইজ কৰে? প্লেনিং কমিশ্যন, ইউনিয়ন কেবিনেট, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, মিনিষ্ট্ৰী অফ প্লেনিং। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। মনত ৰাখিব, আমাৰ যোনটো ইণ্ডিয়াৰ 5-year প্লেন তাৰ প্ৰপ'জেলটো কোনে ফাইনেলাইজ কৰে? বডিটো নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট প্লেনিং কমিশ্যন। তলত উল্লেখ কৰা কোনটো প্লেনিং কমিশ্যনৰ কাৰণে সত্য হয়, কোনটো ট্ৰু হয়? অপশ্যনবিলাক চাই ল'ব। ইট ইজ এ মিনিষ্ট্ৰী, ইট ইজ এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, ইট ইজ এন এডভাইজৰী বডি এণ্ড ইট ইজ এন অট'নমাছ কৰ্প'ৰেশ্যন। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ইট ইজ এন এডভাইজৰী বডি। মনত ৰাখিব, আমাৰ যোনটো ইণ্ডিয়ান প্লেনিং কমিশ্যন, ইণ্ডিয়ান প্লেনিং কমিশ্যন কি হয়? এডভাইজৰী বডি হয়। মনত ৰাখিব, ই মিনিষ্ট্ৰী নহয়, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট নহয়, অট'নমাছ কৰ্প'ৰেশ্যন নহয়, ই কেৱল এডভাইজৰী বডি হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, ইকনমিক ছাৰ্ভে ইজ পাব্লিছড বাই। আমাৰ যদি ইণ্ডিয়ান ইকনমিক ছাৰ্ভে কোনে পাব্লিছ কৰে? মিনিষ্ট্ৰী অফ ফিনান্স, প্লেনিং কমিশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, মিনিষ্ট্ৰী অফ ফাইনেন্স। মনত ৰাখিব, মিনিষ্ট্ৰী অফ ফাইনেন্স কি হয়? ইণ্ডিয়ান যদি ইকনমিক ছাৰ্ভে পাব্লিছ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, হু ইজ দ্য চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ইন ইণ্ডিয়া। আমাৰ যদি ইণ্ডিয়াৰ প্লেনিং কমিশ্যন কোন হয়? ইণ্ডিয়ান প্লেনিং কমিশ্যনৰ চেয়াৰমেন কোন হয়? অপশ্যনবিলাক চাই ল'ব। প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ এণ্ড ফিনান্স মিনিষ্টাৰ। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, প্ৰাইম মিনিষ্টাৰ। মনত ৰাখিব, আমাৰ যোনটো ইণ্ডিয়ান প্লেনিং কমিশ্যন, ইণ্ডিয়ান প্লেনিং কমিশ্যনৰ চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 10, দ্য ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন। আমাৰ যোনটো প্লেনিং কমিশ্যনৰ ডেপুটি চেয়াৰমেন কোন হয়? অপশ্যনবিলাক চাই ল'ব। HRD মিনিষ্টাৰ, ফিনান্স মিনিষ্টাৰ, হোল্ড দ্য ৰেংক অফ কেবিনেট মিনিষ্টাৰ এণ্ড ইজ এন ইকনমিক্স অফ ৰিপিউট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কি হয়? হোল্ড দ্য ৰেংক অফ দ্য কেবিনেট মিনিষ্টাৰ। মনত ৰাখিব, আমাৰ যদি ইণ্ডিয়াৰ প্লেনিং কমিশ্যনৰ ডেপুটি চেয়াৰমেন কোন হয়? হোল্ড দ্য ৰেংক অফ দ্য কেবিনেট মিনিষ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, ইন হুইচ ওৱান অফ দ্য ফলোয়িং 5-year প্লেন
the actual growth performance in India in respect of GDP at factor cost was less than the target set. Okay, কোনটো 5-year plan হয় অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 9th 5-year plan মনত ৰাখিব 9th 5-year planত কি হৈছিলে আমাৰ যোনটো ইণ্ডিয়াৰ 5-year planত তাৰ যোনটো একচুৱেল গ্ৰোথ পাৰফৰ্মেঞ্চ অ'কে একচুৱেল গ্ৰোথ পাৰফৰ্মেঞ্চৰ যোনটো জিডিপি কষ্ট ফেক্টৰতকৈ কি হৈছিলে যোনটো টাৰ্গেট সেটটো লেছ হৈছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 12 the second 5-year plan laid more stress upon okay আমাৰ যোনটো second 5-year plan আমাৰ যোনটো second 5-year plan কিহৰ ওপৰত গুৰুত্ব দিছিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ৰিমুভিং পভাৰ্টি সেল্ফ ৰিলায়েন্স এণ্ড এগ্ৰিকালচাৰ অ'কে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন মনত ৰাখিব আমাৰ যোনটো second 5-year plan কিহৰ ওপৰত গুৰুত্ব দিছিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অ'কে নেক্সট কুৱেশ্যন নম্বৰ 13 a rolling plan is a plan for okay আমাৰ যেটো rolling plan মনত ৰাখিব আমাৰ যেটো rolling plan কিহৰ ওপৰত প্ল্যান হয় অপশ্যনলৈ চাই ল'ব 1 year 2 years 3 years and 5 years okay কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ 1 years মনত ৰাখিব আমাৰ যেটো rolling plan is plan for 1 years okay next question number 14 rolling plan was designed for the period okay আমাৰ যেটো rolling plan যেটো প্ল্যানিং কমিশনৰ যেটো rolling planৰ ডিজাইন টু পিৰিয়ড কিমান চনত হৈছিলে অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 1978 to 1983 okay 1978 ৰ পৰা 1983 কি হৈছিলে আমাৰ যেটো rolling plan ডিজাইন পিৰিয়ড হৈছিলে okay next question number 15 the main objective of first 5-year plan was okay যেটো আমাৰ first 5-year planৰ main objective কি আছিলে self reliance industrial growth economic growth development of agriculture including irrigation and power project okay correct answer of option number D development of agriculture including irrigation and power project মনত ৰাখিব আমাৰ যোনটো first 5-year plan objective আছিলে development of agriculture including irrigation and power next question number 16 major percentage of working population of India is engaged in okay India যোনটো working population major percentage যেটো high percentage কোনটো সেক্টৰ এংগেজ হৈ আছে টেৰিটৰি সেক্টৰ সেকেন্ডাৰী সেক্টৰ প্ৰাইমাৰী সেক্টৰ এণ্ড পাব্লিক সেক্টৰ ওকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি প্ৰাইমাৰী সেক্টৰ মনত ৰাখিব ইণ্ডিয়া প্ৰায় ৱৰ্কিং পপুলেশ্যনে কি হৈছে প্ৰাইমাৰী সেক্টৰত এংগেজ হৈছে ওকে যদি আমি ষ্টেটিষ্টিক ডাটাটো চাওঁ তেতিয়া আমাৰ 50 to 60% ওকে 50 পৰা 60% পপুলেশ্যন কি আছে প্ৰাইমাৰী সেক্টৰত এংগেজ হৈছে ওকে যদি আমি প্ৰাইমাৰী সেক্টৰ বুলি যদি আমি চাব যাওঁ তেতিয়া হ'ব আমাৰ এগ্ৰিকালচাৰ ওকে ৰ মেটেৰিয়েল সেক্টৰ যোনটো এনিমেল হাজবেণ্ডাৰী ফিচাৰী এই সকলোবোৰ আমাৰ কি হয় প্ৰাইমাৰী সেক্টৰত ইনক্লুড হৈ থাকে ওকে next question number 17 planning in India derives its objective from okay আমাৰ যেটো planning okay আমাৰ যেটো planning in India planning কোনটো অবজেক্টিভৰ লগত আমাৰ যেটো উৎপন্ন হয় কোনটো অবজেক্টিভৰ লগত উৎপন্ন হয় কোনটো ডেৰাইভ হৈ থাকে অপশ্যনলৈ চাই ল'ব preamble fundamental duties fundamental rights directive principle of state policy okay কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ ডি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মনত ৰাখিব আমাৰ যেটো ইণ্ডিয়াৰ প্ল্যানিং কমিশন okay আমাৰ যেটো ইণ্ডিয়াৰ প্ল্যানিং তাৰ অবজেক্টিভ বিলাক ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি লগত কি হয় ডিৰাইভড হৈ থাকে ওকে নেক্সট question number 18 ইকোনমিক প্ল্যানিং is a subject defined in which of the following list okay আমাৰ যেটো ইকোনমিক প্ল্যানিং okay ইকোনমিক প্ল্যানিং তলত উল্লেখ কৰা কোনটো লিষ্টত আমাৰ যেটো হয় ডিফাইন হৈ থাকে অপশ্যনলৈ চাই ল'ব in a state list in a union list in a concurrent list and in a unspecified in any special list okay correct answer হ'ব অপশ্যন নম্বৰ সি in the concurrent list okay আমাৰ যেটো কি concurrent listত আমাৰ যেটো ইণ্ডিয়াৰ প্ল্যানিং কমিশন okay ইকোনমিক প্ল্যানিং কি হৈ থাকে তলত যেটো আমাৰ the concurrent distribution of agriculture to India's economy is okay আমাৰ যেটো ইণ্ডিয়ান ইকোনমিত এগ্ৰিকালচাৰ সেক্টৰ okay মনত ৰাখিব এগ্ৰিকালচাৰ সেক্টৰ কিমান কন্ট্ৰিবিউট হৈ থাকে অপশ্যনলৈ চাই ল'ব কনস্ট্যান্ট ইনক্ৰিজিং ডিক্ৰিজিং এণ্ড নান অফ দিস okay কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ সি ডিক্ৰিজিং okay যদি আমি ষ্টেটিষ্টিকেলি ডাটা চাওঁ তেতিয়া আমাৰ যদি ইণ্ডিয়ান ইকোনমিত যেটো আমাৰ এগ্ৰিকালচাৰ সেক্টৰ okay এগ্ৰিকালচাৰ সেক্টৰে টোটাল ইণ্ডিয়াৰ জিডিপিত okay জিডিপি 70% okay টোটাল ইণ্ডিয়াৰ জিডিপি 70% কি হয় কন্ট্ৰিবিউট হয় আৰু যদি আমি এমপ্লয়মেন্ট প্ৰভাইডেডৰ যদি ফালৰ পৰা যদি আমি চাওঁ 60% okay টোটাল ইণ্ডিয়াৰ 60% কি হয় পপুলেশ্যন কি হয় পিপলে কি হয় আমাৰ যোনটো এগ্ৰিকালচাৰ সেক্টৰ লগত ইনক্লুড হৈ থাকে okay next question number 20 India opted for mixed economy in okay আমাৰ যদি ইণ্ডিয়াৰ ইণ্ডিয়ান ইকোনমিটো আমাৰ মিক্স ইকোনমি হয় এই মিক্স ইকোনমি ইণ্ডিয়াৰ কিহৰ লগত অপটেড হৈ থাকে ফাৰ্মিং অফ দ্য কনষ্টিটিউশ্যন ইণ্ডাষ্ট্ৰি পলিচি অফ 1948 সেকেন্ড
5-year plan and none of the above. Okay, correct answer of option number C, second 5-year plan. মনত ৰাখিব আমাৰ যদি ইণ্ডিয়ান অপটেড ফৰ মিক্স ইকনমি কি হ'ব পাৰে সেকেন্ড 5-year প্লানৰ ওপৰত বেছ হয়. অ'কে, সো আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে. আজি আমি আসাম পুলিচ ABB কাৰণে ইণ্ডিয়ান ইকনমি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আমি ডিছকাছ কৰিলোঁ. অ'কে, আমি পাছলৈ চিৰিজটো কণ্টিনিউ কৰিম. আমি যিমান পাৰোঁ সম্পূৰ্ণ চিলেবাছ ৱেইছত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আমি প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম. অ'কে, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব. অ'কে, ধন্যবাদ.